হেল্ল' গাইজ এতিয়া মই ইয়াতে এনে বহি পেলাই মোবাইল টিপি আছিলোঁ আৰু মায়ে আহি ক'লে টেবুল ফেন এটা আছিলে সেইটো ঠিক কৰিবলৈ। ময়ো ভাবিলোঁ কিয়নো এনে থকাতকৈ ফেনটোৱেই ঠিক কৰি লওঁ। গাইজ এতিয়া মই ফেনটো ওলালোঁ আৰু বহুতো লেতেৰা হৈ আছিলে কিয়নো বহুত দিন ঘৰত পেলোৱা আছিল ন, তো এইটো লেতেৰাটো হ'বই। আৰু মই এতিয়া এইটো খুলি পেলাই চাই আছোঁ কি নষ্ট হৈছে। আৰু গাইজ এনেকুৱা কৰি মই ঠিকো কৰিলোঁ আৰু ইয়াত লেতেৰা লাগি আছিলে, এইটো ঠিক কৰি পেলাই এতিয়া চেক কৰি আছোঁ এইটো। গাইজ ফাইনেলি ময়ো ফেনটো ঠিক কৰিলোঁ আৰু ইমান কষ্ট কৰি ঠিক কৰিছোঁ যেতিয়া বতাহটো অকণ ল'বই লাগিব ন। আৰু এনেকুৱা কৰি মই বতাহো ল'লোঁ। এতিয়া যমুনামুখলৈ যাম বুলি ৰেডিও হ'লোঁ, দাদাও আছে লগত আৰু এতিয়া দাদাৰ তাত যাম। দাদা আৰু মই যাম আজি যমুনামুখত। গাইজ দাদাই এতিয়া বাইকখনো ষ্টাৰ্ট দিলে আৰু আমি দুটা গৈ আছোঁ আমাৰ যমুনামুখলৈ বুলি। আৰু মই ভাবিলোঁ আপোনালোকক আমাৰ যমুনামুখৰ ৰাস্তাটো অকণ দেখাই দিওঁ। এইখন হ'ল আমাৰ কপিলী ব্ৰিজ, যোনখনৰ পাৰ হৈ আমি সকলো জেগাতে যাওঁ। এতিয়া আমাৰ বজাৰো যমুনামুখতে হয়। এতিয়া আমি গৈ আছোঁ দাদা, মই আৰু খুৰা এজন আছে লগত। ময়ো ভাবিলোঁ আপোনালোককো অকণ দেখাই দিওঁ আমাৰ ৰাস্তাটো। আৰু এনেকুৱা কৰি গাইজ আমি আহি পালোঁ যমুনামুখত। গাইজ এইখন হ'ল আমাৰ যমুনামুখ আৰু দেখি আছে এতিয়া মই আহি পালোঁ চেলুনত। আৰু এতিয়া এজন মানুহ আছিলে, তেওঁ কাটিলে, পাছত ময়ো কাটিলোঁ। আৰু এনেকুৱা কৰি আমি ফল মূলৰ দোকানতো আহি পালোঁ আৰু দাদাই অকণ বস্তু ল'লে। আমাৰ ভতিজা এটা আছে, তাৰ কাৰণে অকণ বস্তু ল'লোঁ। আৰু দেখিব পাৰিছে এইখিনি আমি বস্তু ল'লোঁ। আৰু এনেকুৱা আমি সকলো বস্তু কৰি চুলিও কাটিলোঁ। আৰু এতিয়া আৰু মই চাইকেলতে আহিম বুলি ভাবিছিলোঁ, পাছত দাদাই ক'লে নহয় বাইকতে যাওঁ বোলো। গাইজ আমাৰ সকলো কাম এতিয়া আমি কৰি আহি গ'লোঁ। দাদাৰো অকণ কাম আছিলে, মোৰো আছিলে, খুৰাৰো আছিলে। আৰু এনেকুৱা কৰি আমাৰ সকলো কাম কৰিলোঁ আৰু এতিয়া আমি আহি পালোঁ আমাৰ গাঁৱতেই। আৰু এইখন হ'ল আমাৰ গাঁৱৰ সকলোৱে এইখনৰ পৰা পানী পায়, ৱাটাৰ ছাপ্লাই। গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আমিও ঘৰতো পালোঁহি। দাদায়ো বাইক লৈ গুচি গ'ল আৰু ময়ো ঘৰত আহিছোঁ। গাইজ বাই।